Good morning everyone. আজি ডেট হৈ গ'ল 4 ছেপ্টেম্বৰ, সময় 9:11 পুৱা। নিফটি গেপ আপ খুলিছে 100 পইণ্ট গেপ আপ খুলিছে নিফটি গেপ আপ 19,525 ওপেন হৈছে। তাকে আমি ৱেইট কৰিম। প্ৰি মাৰ্কেট ওপেন হৈ গ'ল অলৰেডি 19,525 ওপেন হৈছে মাৰ্কেট। তাকে আমি ৱেইট কৰিম তললৈ নামি অহালে। আমি বাইং চাইডে চাম আজি। এইটো এটা ৰেজিষ্টেন্স লেভেল, ৰেজিষ্টেন্স যেতিয়া ব্ৰেক হৈ ওপৰলৈ যায় আৰু তললৈ নামি আহোঁতে ছাপোৰ্ট হয়। এইটো ধৰিব পাৰিছে চাগে, এটা ৰেজিষ্টেন্স লেভেল হয়। এইটো ৰেজিষ্টেন্স লেভেল যেতিয়া ব্ৰেক হৈ তললৈ নামি আহে এটা ছাপোৰ্টৰ কাম কৰিব। তাকে ৱেইট কৰিম আমি বাইং চাইডত চাবলৈ। মাৰ্কেট ওপেন হোৱালে আমি ৱেইট কৰিম। 500টো এটা ছাপোৰ্ট লেভেলৰ নিচিনা কাম কৰিছে। 500টো এটা ছাপোৰ্টৰ নিচিনা কাম কৰিছে। তাকে তাত ছাপোৰ্ট ক'তো দেখা নাই। এইটো এটা আছিলে ছাপোৰ্ট লেভেল 19,480, কিন্তু ইয়ালৈ অহা নাই মাৰ্কেট। তাকে ছাপোৰ্টৰ কাম কৰে নি কি কৰে, ট্ৰেড ল'ব পৰা নাই, সেইটো কাৰণে ৱেইট কৰি আছোঁ। কিন্তু এইকেইডাল আমাৰ কেণ্ডেলৰ চাইক'লজি বুজিবলৈ চেষ্টা কৰিব, চাব দেই। ইয়াৰ পৰা চেলিং আহিছে ন, আৰু ইয়াৰ পৰা দেখিছে ন উইকডাল যে বনাইছে, এইডাল বাইং, ইয়াৰ পৰা বাই কৰিছে। আমি ৰেড মানে হৈ গ'ল চেলাৰ বুলি ধৰিছোঁ, আৰু গ্ৰীণ মানে বায়াৰ বুলি ধৰিছোঁ। আৰু উইককেইডাল হ'ল তলৰ পৰা বাই কৰিছে কাৰণে ওপৰলৈ উইক বনিছে ন। ইয়াৰ পৰা চেল কৰিলে আৰু ইয়াৰ পৰা বহুতে বাই কৰিছে, ঠিক আছে। তাৰপিছত এইডাল গ্ৰীণ কেণ্ডেলডাল প্ৰথম চেল কৰিছিলে, কিন্তু বাই কৰিছে বহুতে, উইক বনিছে, দেখিছে নহয় চাগে তলৰ ফালে উইককেইডাল দেখিছে। আৰু তেনেকেই আৰু এইডাল কেণ্ডেলেও তললৈ ঠেলি লৈ আহিছে, চেল কৰিবলৈ চেষ্টা কৰিছে। ৰেডডাল আমি চেলাৰ বুলি ধৰিছোঁ, চেল কৰিবলৈ চেষ্টা কৰিছে, কিন্তু এয়া দেখিছে নহয় বাই কৰি লৈ গৈছে। যিমানে দিছে মানে সিমানে বাই কৰিছে। বাই বেছি এক্টিভ আছে বুলি আমি এইকণত ধৰিব পাৰিছোঁ, কাৰণ কেলৈ এটা 500 এটা লেভেল আছে, ঠিক আছে। তাকে ইয়াত ছাপোৰ্ট এনেকৈ দেখা নাই, সেইটো কাৰণে বাই কৰিবলৈ মই বিচৰা নাই। ৱেইট কৰোঁচোন কি হয়। এইটো 500 দেখিছে নহয় এটা লেভেল, কিন্তু 500 ষ্টপ লছ লগাই এটা ট্ৰেড ল'ব পৰা হয়, কিন্তু কোনো ছাপোৰ্ট ৰেজিষ্টেন্স ইয়াত দেখা নাই, সেইটো কাৰণে ট্ৰেড লোৱা নাই। ৱেইট কৰোঁচোন কি হয়। এতিয়া এই কেণ্ডেলডাললৈ মন কৰিবচোন, এই কেণ্ডেলডাল নাই বায়াৰ এক্টিভ আছে, নাই চেলাৰ এক্টিভ। ইয়াত নিউট্ৰেল হৈ গ'ল, মানে ইয়াৰ পৰা বাই কৰিছিলে বহুতে, কিন্তু এইডোখৰত ডিচাইড হ'ব যে ওপৰত যাবনে মাৰ্কেট তললৈ আহিব। এই কেণ্ডেলডালে ডিচাইড কৰিব। যদি এডাল ব্ৰেক হৈ ওপৰত ক্ল'জ হয় তো বাইং চাইড যাব। এডাল দেখিছে নহয় নিউট্ৰেল কেণ্ডেল, তলতো উইক বনাইছে, ওপৰতো উইক বনাইছে, নিউট্ৰেল কেণ্ডেলৰ নিচিনা বনাইছে। তাকে যদি 500টো ব্ৰেক কৰি লৈ আহে তেতিয়া গম পাম যে বায়াৰ এক্টিভ নহয়, ইয়াত চেলাৰহে এক্টিভ, ঠিক আছে। তাকে আজি চাওকচোন আপোনালোকে কেনেকৈ কেণ্ডেলডাল বনিছে। দেখিছে ন, এতিয়া চেলাৰ চেল কৰিবলৈ আৰম্ভ কৰিছে। আৰু এটা কথা মন কৰিব, এই কেণ্ডেলডালৰ উইকডাল কিমান তলত বনিছে, তাৰ ওপৰত এইডাল বনিছে, তাৰ ওপৰত এইডাল বনিছে। যদি এই কেণ্ডেলডালৰ তলত বনে নহয়, তেতিয়াও এটা এই কেণ্ডেলডালৰ তলত যদি উইকডাল বনে, তেতিয়া গম পোৱা হ'ব যে চেলাৰ এক্টিভ আছে ইয়াত। দেখিছে ন, এইডোখৰত এডাল ওপৰত, এইডাল ওপৰত ক্ল'জ হৈছে, এইডাল ওপৰত ক্ল'জ হৈছে, আৰু এইডালে কি ডিচাইড কৰে তাক গম পোৱা হ'ব। দেখিছে নহয়, ব্ৰেক কৰিলে,
ব্ৰেক কৰিলে আৰু তললৈ আহি আকৌ ওপৰ লোৱাৰ উইক বনাবও পাৰে 2 মিনিট আৰু আছে কেণ্ডেল 5 মিনিটৰ কেণ্ডেল হয় লোৱাৰ উইক বনাবলৈ চেষ্টা কৰি আছে চাব দেই 500ত আকৌ এতিয়া ছাপোৰ্ট লৈছে 500ত আকৌ ছাপোৰ্ট লৈছে 500 আৰু কেণ্ডেল দেখিছে নাই বিয়েৰিছ এংগলফিং কেণ্ডেল বনিছে এডাল ৰেড গ্ৰীণ কেণ্ডেল আছিলে আৰু এই কেণ্ডেলডালত পুৰা এংগলফ কৰিছে এতিয়ালৈকে ক্ল'জ হোৱা নাই ক্ল'জ হ'লে আমি গম পাম অলৰেডি ক্ল'জ হ'বলৈ গৈ আছে হ'ব এতিয়া এই দুডাল কেণ্ডেল মিলি বিয়েৰিছ এংগলফিং আছে ক্ল'জ হৈ গ'ল আমি এইডোখৰত বুজি পালোঁ যে চেলাৰ এইডোখৰত বেছি এক্টিভ আছে আমি এইডোখৰত বাই কৰিব নালাগে 500 অলৰেডি ব্ৰেক কৰিছে এতিয়া কি কৰে আৰু এবাৰ চাই লওঁ ফ'ল' আপ কেণ্ডেলডাল আহে নাহে ৰেড কেণ্ডেলৰ লগত আৰু এডাল ৰেড কেণ্ডেল আহে নাহে হেল্ল' সময় হৈ গ'ল এতিয়া 9:55 এতিয়ালৈকে ট্ৰেড লোৱা নাই দেখিছে নহয় তললৈ নামি আহিবলৈ দিছোঁ আৰু ফিবনাচি ৰিট্ৰেচমেণ্ট কৰি মই দেখাই আছোঁ ফিবনাচি কালি য'ৰ পৰা মোমেণ্টাম আৰম্ভ হৈছিলে তাৰপৰা আমি ফিবনাচি ৰিট্ৰেচমেণ্ট কৰিম টুলটো লগাই দেখিছে নহয় 23% এইটো এটা ছাপোৰ্ট লেভেল যদি ইয়াত আহে আমি ইয়াত যদি বাইং কিবা ছেটআপ মতে বহে বা কেণ্ডেল ষ্টিক বনে তেতিয়া আমি বাইং কৰিম আৰু এতিয়া আৰু এটা মন কৰিব এইডোখৰত এডাল বুলিছ এংগলফিং কেণ্ডেল বনিছে এডাল দেখিছে প্ৰথমডাল ৰেড কেণ্ডেল আৰু ছেকেণ্ডডাল গ্ৰীণ কেণ্ডেল এই গোটেইডাল খাই পেলাইছে মানে এংগলফ কৰি দিছে বুলিছ এংগলফিং তাকে এইডোখৰত কি হয় চাই লওঁ ৱেইট কৰি খালি আমি বাই কৰিলোঁ ইয়াতে বাই কৰিম ছেটআপ চাই মতে বাই কৰিম ইয়াৰ পৰা যদি ওপৰলৈ যায় আমি বাই নকৰোঁ ঠিক আছে আপোনালোকক দেখাম বাৰু যদি কি তেল লওঁ হেল্ল' নমস্কাৰ সময় হৈ গ'ল 10:16 এতিয়ালৈকে ট্ৰেড লোৱা নাই মই কোৱা মতেই আহিছে তললৈ নামি কিন্তু এইকণত যদি বাইং অলপ টাইম হোল্ড কৰে 20-25 মিনিট হোল্ড কৰে কেণ্ডেল বনাই আৰু ইয়াত যদি বাইং কেণ্ডেল যেনে বুলিছ এংগলফিং হেমাৰ কেণ্ডেল এনেকুৱা কিছুমান কেণ্ডেল যদি পাওঁ বা ছেটআপটো বনাই ডাবল টপৰ নিচিনা বা ডাবল বটমৰ নিচিনা তেতিয়া আমি ইয়াত বাই কৰিম কল চাইড যদি এডাল ব্ৰেক কৰি আকৌ ৰিটেষ্ট কৰে তেতিয়া চেল কৰিম যদি ব্ৰেক কৰি ৰিটেষ্ট কৰি এনেকৈ আহে তেতিয়া চেল কৰিম নহ'লে ইয়াত যদি এনেকৈ হোল্ড কৰি এনেকৈ ওপৰলৈ যাবলৈ চেষ্টা কৰে তেতিয়া আমি ইয়াত বাই কৰিম ঠিক আছে তেলৰ চাইক'লজিটো আপোনালোকে বুজি পালেই চাগে প্লেন কৰি ট্ৰেড কৰিব লাগিব লছ দিলেও আমি মানে ছেটআপৰ মতে লছ দিম বিনা কাৰণত লছ নিদিওঁ লছ দিলেও আমাৰ যে হয় মই ছেটআপৰ মতে বহিছিলোঁ কিন্তু লছ দিলে মাৰ্কেটে
যদি আপুনি কোনো ছেটআপৰ মতে এনেই নৰ্মেলি বাইং চেলিং কৰি থাকে তেতিয়া আপোনাৰ কাম নহ'ব ইয়াত মাৰ্কেটত। ছেটআপৰ মতে বাইং চেলিং কৰক, লছ হ'লেও কওঁ যে এইটো ভুল হ'ল, মই এইটো শুধৰাব লাগিব, বছ ইমান। ঠিক আছে, গ'ল 12টা একাউণ্ট ন। এটা চি চাইড অপশ্যন বাইং কৰিছিলোঁ, প্ৰফিট দুটা লটত 2000 প্ৰফিট হ'ল, কিন্তু ভিডিঅ'টো বনাব নোৱাৰিলোঁ। আমি যে কৈছিলোঁ যে ছেটআপৰ মতে বহিলে ট্ৰেড ল'ম বুলি, এতিয়া দেখিছে নহয় এইটো ডাউন হৈ আহি দেখাই আছোঁ। আমি ফিবনাচি ৰিট্ৰেচমেণ্ট কৰি চাইছিলোঁ আগত, দেখিছে নহয় 23%ত ছাপৰ্ট লৈছে। ছাপৰ্ট লৈ আমি ছাপৰ্ট লওঁতে আমি বাই কৰা নাই, ছাপৰ্ট লওঁতে আপুনি দেখিছে এডাল 5 গ্ৰীণ কেণ্ডেল বনিছে, তাৰপিছত চেলাৰে লৈ আহিছিলে, আকৌ গ্ৰীণ কেণ্ডেল বনিলে, আৰু এডাল ধৰিব পাৰিছে বুলিছ এংগালফিং কেণ্ডেল, আৰু বাই কৰিছোঁ আমি ইয়াত। বাই কৰিছোঁ আমি 11টা 5ত বাই কৰিছোঁ, আৰু টাৰ্গেট 12টা 20ত আমাৰ টাৰ্গেট দিছে। যিমান পাৰে ছেটআপৰ কাৰণে এটা ছেটআপ বনাই লওক আৰু ছেটআপৰ মতে ৱেইট কৰক। মই দেখাই আছোঁ ৰ'ব, প্ৰফিটটো এদিন নহয় এদিন হ'বই, খালি আপুনি উল্টা চিধা ট্ৰেড কৰিলেহে লছ হোৱাটো খাটাং। ৰ'ব, ফুল এক্সিকিউট ট্ৰেড দেখাই আছোঁ। আমি বাই কৰিছিলোঁ এটা 11টা 7ত আৰু এটা 11টা 8ত, 50টা কোৱাণ্টিটি বাই কৰিছিলোঁ, আৰু চেল কৰিছোঁ আমি 12টা 17ত চেল কৰিছোঁ, আৰু পজিশ্যনত গৈ এইটো দেখিছে 2338 ৰুপিজ প্ৰফিট হৈছে। আৰু যদি ছেটআপৰ মতে ট্ৰেড বহে তেতিয়া ল'ম, আৰু যদি লওঁ ভিডিঅ'ত দেখাম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব।